Hi guys! পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছো। আৰু এতিয়া প্ৰায় 9টা বাজু সময় হৈছেহি, মানে ৰাতি 9টা বাজু সময় হৈছেহি। মই পটককৈ অকণমান ভিডিঅ' শ্বুট কৰি ল'বলৈ বিচাৰিছো। আৰু এই আমাৰ বেবী চাওক, তাই শুই আছিলে অকণমান, কিন্তু এতিয়া সাৰ পাই গ'ল। সেয়ে আৰু মই যদি তাইক শুৱাই থওঁ আমনি কৰিব, আৰু সেইকাৰণে অকণমান তাইক মই লগতে লৈ লৈছো। আপোনালোকে কেনেবা জনাবচোন। আৰু বেবীক মানে কি আৰু তাইকোতো ৰাখিব লাগিবই লগতে, নহয় জানো? সেইকাৰণে চব সময়তেতো তাইক আৰু মই বেলেগৰ হাতত দিব নোৱাৰো বা শুৱাই থব নোৱাৰো। কিন্তু এটা কথা কওঁ যে আমাৰ বেবী খুব ছাপৰ্টিভ হয়, বহুতখিনি টাইম দিয়ে। কিন্তু সেইকাৰণে মই অকণমান আজিকালি আচলতে তাই হোৱাৰ পিছৰ পৰাহে অকণমান মই ভিডিঅ' কৰিব পৰা হৈ গৈছো। আৰু এইখিনিতে এটা কথা কৈ থওঁ, ভিডিঅ'টো মই পটককে শ্বুট কৰি থওঁ বুলি কিয় কৈছো, কাইলৈ আমাৰ ঘৰলৈ আহি আছে বিশেষ অতিথি, হয় নহয় কোৱাচোন? কাইলৈ আহি আছে আমাৰ ঘৰলৈ বিশেষ অতিথি। আৰু সেই অতিথি অহাৰ আগতে যিহেতু আমাৰ বহুত কাম কাজ আছে, সেই কামখিনি যিহেতু আমি কৰিব লাগিব। আৰু সেই সময়কণত হয়তো মানে মৰ্ণিং টাইমত আৰ্লি মৰ্ণিং উঠি পেলাই চবখিনি ৰেডি কৰিব লাগিব। মানে এনেকুৱা নহয় যে ময়ে কৰিব লাগিব দেই, আমাৰ ঘৰৰ সকলোৱে কৰিব লাগিব, যিহেতু আহি আছে অতিথি। আৰু সেই অতিথি এতিয়া ছাছপেন্সটো ভাঙিয়ে দিছো আৰু ব্ৰেক কৰি দিছো। সেই অতিথি হৈছে নগাঁৱৰ পৰা আহিব, অৰ্থাৎ মোৰ মাৰ ঘৰৰ পৰা আহিব। মাহঁত বৌহঁত আহি আছে আৰু লগতে কোনোবা আহি আছে। আৰু সেইকাৰণে মনটো উগুল লাগি আছে, খুব ভাল লাগিছে। বহুত দিনৰ মানে মাইনাহঁতে আহিছে, আৰু তেতিয়া আহিলে দুদিনমান থাকিলে, তাৰপিছতে আৰু অহা নাই। তাই মানে আহিব পৰা নাই আৰু মাহঁতে কিবা বিশেষ কাৰণত আহিব পৰা নাই। সেইখিনি হোৱাৰ পিছৰ পৰাই কম। এতিয়া আৰু সেইখিনি কৈ পেলাই মানে মূৰাফু নকৰো বা কোৱাৰ এতিয়া প্ৰয়োজন বোধ কৰা নাই বাৰু, যি নহওক এতিয়া। কিন্তু এতিয়া কথাটো হৈছে আমাৰ কাইলৈ আহিব বিশেষ অতিথি। সেইকাৰণে ভাবিছো আজি অকণমান কৰি থওঁ ভিডিঅ' শ্বুট, আৰু দেখাই থাকিম যে কি কৰো কি নকৰো। কিন্তু আপোনালোকক কিন্তু এটা কথা কব বিচাৰিছো যে আপোনালোকে আমি কি কৰিলো অতিথি অহাৰ সময়খিনিত, অতিথি আহিল নে নাহিল নে, আৰু কি কৰিম কি নকৰিম, তাৰ পিছতো গোটেই সকলোখিনি জানিবৰ কাৰণে কিন্তু ভিডিঅ'টি অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু কি কৰিব, কমেন্ট কৰিব যে আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে। মই আমাৰ বেবীৰ ওপৰতো দিম কিছুমান বস্তু, মই লাহে লাহে সেইখিনি ভাবি আছো। কিন্তু আচলতে কি হয়, মানে তাইও অকণমান জনা হৈছে, সেইকাৰণে অকণমান টাইম দিব পৰা হৈছে। আৰু যথেষ্টখিনি টাইম দিয়ে, মানে কৈছে ছাপৰ্টিভ হয়। সেইকাৰণে খুব মানে ভালো লাগে। সেইটো মানে যিহেতু বেবী লৈ পেলাই কিছুমান মানে হাৰাশাস্তি হয় বুলি কয় ন, কিন্তু মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা ইমান হোৱা নাই। অলপ মানে ভালেই পাইছো, মানে বেবী খুব ছাপৰ্টিভ। আৰু সেইকাৰণে আৰু ভালেই লাগিছে। ভাবিছো যে মানে আশা ৰাখিছো যে লাহে লাহে আমি ৰেগুলাৰ ভিডিঅ'খিনি আপলোড কৰিব পাৰিম। বাৰু যি নহওক, মই আজি ৰাতিয়ে গোটেই বস্তুখিনি শ্বুট কৰি ৰাখিছো, আপোনালোকক আগতীয়াকে জনাই থৈছো। গতিকে কাইলৈ যিহেতু আমাৰ আলহী আহিব, সেইকাৰণে আগতীয়াকৈ কৰি ৰাখিলো। তো আকৌ কৈছো যে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া তেতিয়াহ'লে বেছি দেৰি কৰি নাথাকো, আৰু মোক কি কয়, চাই থাকিব দেই ভিডিঅ'টি। মই প্ৰত্যেকটো বস্তুৱে অলপ অলপকৈ দেখাবলৈ ট্ৰাই কৰিম। এয়া আহি পালেহি আমাৰ মা, বৌ, আৰু লগতে বৌৰ বা, আৰু লগতে আমাৰ ভতিজা। নতুন বছৰ বুলি তেওঁলোকৰ যি নাতি ভাগিন, সেয়া চোৱাৰ উদ্দেশ্যে আহি পালেহি গুৱাহাটীত থকা আমাৰ ঘৰলৈ। এয়া তেওঁলোক আহি পালেহি, আৰু সঁচাই খুব মনটো ভাল লাগিছে। একেবাৰে উগুল থুগুল মানে লাগি আছিলে আলহী আহিব বুলি, আৰু সঁচাই খুব ভাল লাগিছে। এয়া আমাৰ টিকলিজনী চাওকচোন, চকলেট খাই খাই ক'ব নোৱাৰে। আৰু এতিয়ালৈকে বৌৰ মুখখন দেখা পোৱা হোৱাই নাইকিয়া। আৰু সেয়া বৌয়ে দি আছে পইচা। আৰু এতিয়া সকলো মিলি পেলাই আমাৰ ঘৰলৈ আহিব, মানে গেটৰ মুখতে মই ৰৈ আছো। এয়া তেওঁলোক পাই গ'লহি। আৰু এতিয়া তেওঁলোকৰ চাহ খোৱা পৰ্ব সমাপ্ত হওঁ হৈছে। চাহ খোৱা পৰ্ব বুলি কিয় কৈছো, মানে তেওঁলোকে আহি পেলাই অকমান ফ্ৰেছ হ'ল, তাৰ পিছতে এয়া চাহ তাহ দি লৈছো। আৰু চাহ তাহ খাই পেলাই কিবা কিবি কথা বতৰা আলোচনা কৰিম। আৰু এয়া চাওক, তেওঁলোক অহাৰ মেইন যিটো কাৰণ, সেইটোৱে হৈছে তেওঁলোকে মানে মোৰ বৌয়ে আহি পেলাই আমাৰ মাইনা মানে বেবীক এটা গল্ডৰ ৰিং গিফ্ট কৰিছে। সেইটো মাইনাৰ ৰেচেৰিমনিত তেওঁলোকে আহিব নোৱাৰিবও পাৰে।
মা যিহেতু বহুত দিনৰ মূৰত আহিছে সেয়ে ক'লো দুদিনমান থকাকৈ আহক আৰু দুদিনমান থাকিম বুলি ক'লে আৰু সেয়ে যিহেতু তেওঁ থাকিলে সেই গতিকে আজি আমি বালাজী টেম্পল চাবলৈ ওলালো আৰু এয়া মই মা লগতে টিকলি বালাজী টেম্পল অভিমুখে আমি এয়া যাত্ৰা আৰম্ভ কৰিছো। এয়া চাওক মাইনা একেবাৰে টোপনিয়ে গ'ল গাড়ীত উঠি পেলাই। এয়া আমি আহি পাই গলোহি বালাজী টেম্পলৰ ফ্ৰণ্টৰ যি গেট আৰু সেয়া মা নামিছে। আচলতে বালাজী টেম্পল মই আগতেও কেইবাবাৰো আহিছো, আমি আহিয়ে থাকো, কিন্তু তথাপিও ভাবিলো মাৰ লগত অকণমান ক'ৰবালৈ ওলাই যাওঁ, বতৰটো একেবাৰে বেয়া আৰু সেই গতিকে অকণমান বাহিৰলৈ ওলাই আহিলো। আৰু এয়া বালাজী টেম্পলৰ যি পাৰ্ক তাতে মা আৰু টিকলি বহি আছে। মই অকণমান ইফালে সিফালে চালো আৰু যিহেতু আমি প্ৰায় আহিয়ে থকা হয় সেয়ে তাৰ স্মৃতিবোৰ তাৰ লগত জড়িত হৈ থাকে আৰু সেই স্মৃতিবোৰ অকণমান ৰোমন্থন কৰিলো। সঁচাই খুব ভাল লাগিল আৰু চাওক আমাৰ বেবীয়েও খুব এনজয় কৰিছে, মাৰো খুব ভাল লাগিছে অকণমান। আৰু তাৰ আগতে আমি প্ৰসাদ আৰু যি টেম্পল দৰ্শন কৰি ল'লো আৰু এতিয়া অকণমান বহি পেলাই এনেদৰে চাইছো আৰু লগতে বিভিন্ন ঠাইৰ পৰা বহুত মানুহ আহিছে, তেওঁলোকৰ কথা বতৰা ড্ৰেছ পোছাক সকলোবিলাক চাই তেওঁলোকৰ লগতে আমি অলপ টাইম স্পেণ্ড কৰি খুব ভাল লাগিল। আৰু এই অকণমান পাৰ্কখন ইফালে সিফালে যেতিয়া অলপ মানুহ, আজি যিহেতু ৱেডাৰটো বেয়া সেইকাৰণে অলপ কম মানুহ আছে আৰু অকণমান সেইফালে মই অকণমান ভিডিঅ' কৰি এনেই থলো। কিন্তু এটা কথা দেই, আপোনালোকে যদি বালাজী টেম্পল চাবলৈ আহে তেতিয়াহ'লে আপোনালোকে ইভিনিং টাইমত আহিব। বালাজী টেম্পল দৰ্শন কৰাৰ পিছত আমি ঘৰলৈ উভতিম বুলি ভাবোতেই মিষ্টাৰক কল কৰাত তেওঁ ক'লে যে অকণমান দেৰি হ'ব, সেয়ে ওচৰতে দেখা পালো যে যি বাণিজ্য মেলা সেই বাণিজ্য মেলা হৈ আছে, মানে ট্ৰেড ফেয়াৰ হৈ আছিলে আৰু সেই অকণমান মা মই আৰু টিকলি বাণিজ্য মেলা দৰ্শন কৰিবলৈ আমি আহি গলো। আৰু সঁচাই ইমান ভাল লাগিলে বাণিজ্য মেলা আৰু ট্ৰেড ফেয়াৰ আগতেও গৈছো আৰু তাৰ পৰা মায়ে কিবা দুই এপদ বস্তু ল'লে, মোকো দিলে, লগতে টিকলিৰ কাৰণেও কিবা কিবি চালে। সঁচাই বস্তুবিলাক ইমান ভাল লাগে, কিন্তু যিটো তাৰ মানে প্ৰাইচটো বহুত বেছি কয়। আচলতে কি হয় কেতিয়াবা মানে তেওঁলোকৰো এটা বিজনেছ নহয় জানো, কিবা এটা পাবৰ কাৰণে বেছি কিবা এটা আশাত তেওঁলোক আহিছে, বাৰু সেইটো পিছৰ কথা যি নহওক। সঁচাই খুব ভাল লাগিল, কিন্তু আচলতে মানুহ তেতিয়ালৈকে ইমান বেছি ভিৰ হোৱা নাছিলে সেইকাৰণে অকণমান আমি ভালেই পাইছো, বস্তুখিনি খুব নিয়াৰিকৈ আমি চাব পাৰিলো কি কেনেধৰণৰ বস্তু আনিছে। আৰু এয়া মাৰ কিবা কিবি শ্বপিং কৰি হৈ গৈছে আৰু সঁচাই খুব ভাল লাগিলে চাই পেলাই। অকণমান এনেই অলপ ভিডিঅ'টো অকণমান কৰি দিছো, গোটেইখিনি সম্পূৰ্ণকৈ ইমান দেখুওৱা নাই আৰু ডিটেইলছত। যিসকলে আহিছে গুৱাহাটীৰ বাসিন্দা তেওঁলোকে নিশ্চয় সেইখিনি বস্তু দেখা পাইছে। আৰু এয়া মিষ্টাৰো আহি পালেহি আৰু টিকলিয়ে তেওঁক দেখাৰ লগে লগে তেওঁ মানে কোচলৈ যাবলৈ বিচাৰিছে আৰু সেয়া মই অকণমান ভিডিঅ' কৰি ৰাখিছো। আৰু এয়া ওচৰতে কিবা কিবি আৰু সেইবিলাক মানে মাৰ্কেট বহি আছে, সঁচাই খুব ভাল লাগিছে চাই পেলাই। আৰু কিবা কিবি পিঠা পনা সকলোবোৰ ওলাইছে আৰু ওচৰতে হৈ আছে ফাংচন। আৰু এয়া মই কিন্তু ছিংগাৰজনৰ নাম নাজানো, তেওঁ কিবা কিবি গাই আছে, কিন্তু সঁচাই খুব ভাল লাগিলে, তেওঁৰ মাতটো খুব ধুনীয়া, খুব সুন্দৰকৈ তেওঁ গীত পৰিৱেশন কৰিছে, খুব ভাল লাগিল। মুঠতে 2024ৰ যি ট্ৰেড ফেয়াৰ সেই সঁচাকৈয়ে চাই খুব ভাল লাগিলে আৰু খুব এনজয় কৰিলো। এয়া মা আৰু মই অকণমান এইখিনিতে টিকলিক লৈ আছিলো, কিবা এটা খাবৰ কাৰণে চালো আৰু পিঠা পনা কি বস্তু ওলাইছে, যিহেতু আমি বাকীখিনি বস্তু চাই আহিলো ভিতৰত, এতিয়া বাহিৰৰ এইখিনি আচলতে সেইখিনি বস্তু অকণমান চাইছো, কিবাখিনি খাব পাৰো নে নোৱাৰো নে। আৰু এইখিনিতে এটা কথা কওঁ, মই আচলতে ট্ৰেড ফেয়াৰ বুলি কৈছো, আচলতে ইণ্টাৰনেশ্যনেল এক্সপ' 2024 বুলি ক'ব লাগিব, বা যোনটোৱে নকওঁ আৰু। এক্সপ'ৰ পৰা ওলাই আহি আমি অকণমান ভোক লগাত চাহ খালো আৰু লগতে আকৌ মিষ্টাৰ যিহেতু আহি পালে সেই গতিকে অকণমান তেওঁ কিবা এটা আৰু বেছিকৈ খুৱাম বুলি ক'লে। মই আকৌ ভালেই পালো, বোলো ঠিকে আছে। আৰু যিহেতু বেবী মিষ্টাৰে চম্ভালিব অকণমান টাইম, সেয়ে আৰু মই আৰু মা পুৰণা স্মৃতি মানে অতীতৰ যিবোৰ স্মৃতি একেলগে যেনেদৰে আমি ৰেষ্টুৰেণ্টত খাইছিলোঁ সেইখিনি স্মৃতি ৰোমন্থন কৰিব পৰা এটা সুযোগ পাইছোঁ, গতিকে সেইটোনো কিয় মিছ কৰোঁ। সেই গতিকে মই ভাবিলোঁ যে নাই, এনেদৰে অকণমান কিবা এটা যিয়ে খাওঁ খাই লোৱাটো বেছি ভাল হ'ব। আৰু এইখন হৈছে আৰবান টাৰ্কা ৰেষ্টুৰেণ্ট আৰু বালাজী টেম্পলৰ ওচৰতে হয়, সঁচাই খুব ভাল হয়। আমি মাজে মাজে ইয়ালৈ আগতেও আহিছোঁ, সেইকাৰণে কৈছোঁ আপোনালোকে যদি বালাজী টেম্পল দৰ্শন কৰিবলৈ আহে তেতিয়াহ'লে এইখনলৈ আহিব পাৰে।
খুব ভাল, খুব টেষ্টি খানাটো হয় ইয়াতে, মানে টেষ্টি হয় বস্তুবিলাক যিখিনি আছে সেইখিনি, গতিকে আপোনালোকে ইয়ালৈ আহিব পাৰে। আমি কিন্তু ভালেই পাইছোঁ, চবতে খালী খালী পাইছোঁ অলপ অলপ, সেইকাৰণে আমাৰ একদম পুৰা ভাল লাগিছে। আমি ধুনীয়াকৈ গোটেই বস্তুখিনি আকৌ চাই কৰি ঘূৰি পকি মানে ভাল লাগিছে আৰু চাওক আমাৰ টিকলিও একদম চাই চাই মানে পগলা হৈ গৈছে তাই, ইফালে চাইছে সিফালে চাইছে। আৰু মানুহ যিহেতু নাইকিয়া, মানে কম মানুহ আছিলে, সেয়ে মানে আমাৰ কাৰণে ভাল হৈছে। মিষ্টাৰো মানে ইফালে সিফালে নি তাইক অকণমান ফুৰাইছে, কাৰণ গোটেই দিনটো পোৱা নাইকিয়া। আৰু মই এটা কথা কিন্তু কওঁ, আৰবান টকাৰ ভিতৰখিনিতকৈও বাহিৰৰ যিখিনি ডেক'ৰেশ্যন সঁচাকৈ কিন্তু ক'ব লাগিব, একদম মানে বাহিৰৰ যিটো ফৰেইন কাণ্ট্ৰিৰ নিচিনাকৈ অলপ অলপ মানে বহুত ধুনীয়াকৈ সজাইছে তেওঁলোকে, সেইখিনি বস্তু চাই কিন্তু ভাল লাগে। আমি আচলতে কিন্তু আৰবান টকাৰ ভিতৰত আজিহে সোমাইছোঁ কিন্তু দেই, মানে সোমাইছোঁ বুলি এইটো কাৰণে কৈছোঁ, মানে ভিতৰত বহি খাইছোঁ। আমি কিন্তু তাৰ বাহিৰতে বহি খাওঁ, ইমান ধুনীয়া লাগে নহয়। আৰু তাতে আপোনালোকৰ যিটো চেলফি পইণ্ট আছে, ফটোশ্বুট কিবাকিনি কৰিব পাৰে। আৰু সঁচাই আজিৰ দিনটো এনেদৰে পাৰ কৰি খুব ভাল লাগিল।